তেওঁৰ দেউতাকৰ নাম আছিলে বাঙিখোৱা। বাঙিখোৱা আছিলে। এতিয়া শুভ সিং ডেকা যেতিয়া ৰাজপথত এদিন হ'লেও উঠি গ'ল, গতিকে সেইফালৰ পৰা এয়া তিলক ডেকাক আজিৰ পৰা ৰাজভাৰ ৰজাৰ আসন আমি দায়িত্ব দিলোঁ। গতিকে সেইফালৰ পৰা চেতিয়া ৰজা আছিলে মিকি গাঁৱৰ ৰজা। যেতিয়া চেতিয়া ৰজা থাকে, কোচবিহাৰৰ আমাৰ গুৰুজনাটো কোচবিহাৰলৈ গৈছিলে। সেই কোচবিহাৰৰ পৰাও আই কনকলতা এয়া মিকি গাঁৱত এদিন ইয়াতে থাকি গ'ল। এদিন ইয়াতে থাকি গ'ল। চেতিয়া ৰজাক ক'লে যে চেতিয়া ৰজা, মই গুৰুজনাৰ বৰদোৱা থান মই মুকলি কৰিব আছোঁ, আপুনি মোক লগতে সৈন্য সামৰ, কাৰণ তেতিয়া জংঘল, হাবি জংঘল, মোক মানুহ দিব লাগে। তেতিয়া চেতিয়া ৰজাৰ পৰা আই কনকলতা তেওঁ গৈ বৰদোৱা থান মুকলি কৰি আহিলে। আজিলৈকে সেই মুকলি থান, সেই বৰদোৱা থান আজিও হৈ আছে। গতিকে সেইফালৰ পৰা এতিয়া বাঙিখোৱাৰ পিতেক মিকিৰৰ পিতেক আৰু আছিলে। গতিকে বাঙিখোৱাৰ পিতেক শুভ সিঙে ৰাজপথ তিলক ডেকাক আমি আজিৰ পৰা দায়িত্ব মিকি গাঁৱৰ ৰাইজৰ এটা গৌৰৱৰ দিন। কেইবা বছৰো অন্তৰ মূৰত আমি আজি ৰজা পাতিবলৈ সক্ষম হ'লোঁ। ৰজা ইয়াৰ আগত আছিল শুভ সিং ৰজাদেৱ, তেখেতৰ পুত্ৰ শ্ৰীযুত তিলক ডেকাদেৱক আমি আজি ৰজাৰ আসনত বহুৱাইছোঁ, সকলোৱে লগ লাগি বিষয়ববীয়া তথা আমাৰ ওচৰ চুবুৰীয়া ৰজাসকলৰ উপস্থিতিত। গতিকে এইখিনিতে আমি তেখেতসকলৰ ভৱিষ্যতটো একত্ৰিতভাৱে কেনেধৰণে আগবাঢ়িব পাৰে, কেনেধৰণকে ঐক্য সংহতি বজাই ৰাখিব পাৰে, তাৰ ওপৰতে লক্ষ্য ৰাখি আমি ৰাইজে আজি এই অনুষ্ঠানভাগ পালন কৰি আছোঁ। আৰু বিশেষ থাকিব নেকি? হয়, আজি ৰজা মিকি ৰজা তিলক ডেকাদেৱক আজি ৰজা ঘোষণা কৰা হৈছে।